নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এক্সিছ বাৰ্ছ, EFT, ৰেইকি এইবিলাকে আমাৰ জীৱনত চেঞ্জ কৰোঁতে কিমান সময় লাগিব বা আমি এই প্ৰক্ৰিয়াবিলাক কেনেকৈ অৱলম্বন কৰিব লাগিব বা এই প্ৰক্ৰিয়াবিলাকৰ জৰিয়তে আমি নিজৰ লগতে অন্যজন লোকৰ জীৱন পৰিৱৰ্তন কৰিব পাৰোঁ নেকি? গতিকে আহক আমি আলোচনা কৰিম আজিৰ এই বিষয়টো। ই কেনেকৈ আপোনাৰ জীৱনত প্ৰয়োগ কৰিব, ইয়াক আপুনি কেনেকৈ আপুনি ইয়াৰ পৰা লাভৱান হ'ব আৰু আপোনাৰ জীৱনটোক এক সুন্দৰতম দিশলৈ আপুনি লৈ যাব পাৰিব। বন্ধুসকল, এক্সিছ বাৰ্ছ, ৰেইকি, EFT ইত্যাদি বিষয়বিলাক আমাৰ জীৱনত যেতিয়া আমি প্ৰয়োগ কৰোঁ, আমি নিশ্চয় কিছু কথা জনাটো আমাৰ কাৰণে খুবেই দৰকাৰ। এই বিষয়বিলাকে আপোনাৰ শাৰীৰিক মানসিকভাৱে আপোনাক উন্নতি কৰে, ঠিক সেইধৰণে বৌদ্ধিক আৰু আধ্যাত্মিকভাৱেও আপোনাক উন্নতিৰ শিখৰলৈকে নিয়ে। গতিকে আপোনাৰ জীৱনত এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি আমি জানো আৰু অভ্যাস কৰোঁ তাৰ কাৰণে। কিন্তু লজিকেলি আমি চাব লগা হয় আৰু চাইণ্টিফিকেলি কিছুমান চাব লগা হয় যে এই প্ৰক্ৰিয়াবিলাক আমাৰ জীৱনত প্ৰয়োগ কৰি সঁচা অৰ্থত আমি নিজৰ জীৱনটো চেঞ্জ কৰিব পাৰোঁ নে নোৱাৰোঁ, বা আমি কৰিলে কি প্ৰক্ৰিয়া আমি অৱলম্বন কৰা দৰকাৰ। এতিয়া আপোনাৰ জীৱনটো আপোনাৰ হয়। আপোনাৰ জীৱনটো দুটা বিষয় গুৰুত্বপূৰ্ণ। এটা হৈছে শাৰীৰিকভাৱে আপুনি নিজক ঠিক কৰি ৰাখিব লাগিব আৰু মানসিকভাৱে আপুনি নিজক ঠিক কৰি ৰাখিব লাগিব। এই শাৰীৰিক আৰু মানসিকভাৱে এই দুটা বিষয়ত নিজক ঠিক কৰি ৰাখিব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ জীৱনত প্ৰতিটো সিদ্ধান্ত আপোনাৰ ভুল হ'ব, প্ৰত্যেকটো কৰ্ম আপোনাৰ কাৰণে ভুল হ'ব আৰু প্ৰত্যেকটো পল যেতিয়া আপুনি বেয়াকৈ অতিবাহিত কৰিব, তে আপুনি নিশ্চয় বেয়া ফল আপুনি লাভ কৰিব। যেতিয়া আপোনাৰ ভৱিষ্যতটো আপুনি সুন্দৰময় কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ বৰ্তমানৰ যিটো শাৰীৰিক আৰু মানসিক অৱস্থা তাক আপুনি সুন্দৰ কৰিব লাগিব। তেতিয়াহ'লে আপুনি আপোনাৰ জীৱনটোৰ আগন্তুক সময়খিনি সুন্দৰময় কৰিব পাৰিব। ৰেইকি, এক্সিছ বাৰ্ছ বা EFT ইত্যাদি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক আপোনাক সহায় কৰে আপোনাৰ বৰ্তমানৰ যি মানসিক অৱস্থা বা শাৰীৰিক অৱস্থাক আপুনি উন্নতিৰ শিখৰলৈ নিয়াৰ কাৰণে বা ভাল কনফিডেঞ্চত ৰাখিবৰ কাৰণে। কিছুমান বস্তু থাকে যিবিলাক বস্তু নেকি আপুনি তাৰ প্ৰেক্টিকেলটো কৰা দৰকাৰ। থিয়ৰিটো বাৰু আপুনি বুজি পাই যাব, আৰু কেতিয়াবা কিছুমান থাকে প্ৰেক্টিকেলি আৰু থিয়ৰিটো দুয়োটাই কৰা দৰকাৰ। ইয়াতে আপুনি বহুত সময় প্ৰেক্টিকেল কৰিব লগা হয় আৰু থিয়ৰিও কৰিবলগীয়া হয়, আপুনি বুজি পাব লগা হয়। আৰু কেতিয়াবা কোৱা যায় যে আপুনি ব্যৱহাৰ কৰক, আপুনি নিজেই ৰিজাল্ট পাব। আপুনি বুজি উঠিব ইয়াৰ থিয়ৰিটো কিয় এইটো দৰকাৰী হয়। আমি আজিকালি ইমান দুখ আৰু কষ্ট বা ইমান নেগেটিভনেছৰ মাজত নিজৰ জীৱনটো অতিবাহিত কৰোঁ বা পাৰ কৰোঁ। টিভিটো অন কৰিব, বেয়া নিউজ দেখিব, বাহিৰলৈ ওলাই গ'লেই বেয়া ঘটনাবিলাক দেখিব, বেয়া মাত, বেয়া চিন্তা, ইমানবোৰ বেয়াৰ মাজত আপুনি অতিবাহিত কৰে। তাৰ মাজতেই আপুনি জীয়াই থাকিব লাগিব। আপোনাৰ জীৱনটো এটাই জীৱন। আপোনাৰতো এনেকুৱা গেৰেণ্টি নাই যে আপুনি 7টা জীৱনেই জীয়াই থাকিব, 7টা জীৱন আপুনি লাভ কৰিব, আৰু হাজাৰ মানুহ হাজাৰ বছৰ জীয়াই থাকিব তেনেকুৱাও কোনো গেৰেণ্টি নাই। সেইকাৰণে আপুনি প্ৰতিটো
দিন সুন্দৰময় কৰাটো আপোনাৰ কাৰণে খুবেই দৰকাৰ। প্ৰতিটো পল আপুনি সুন্দৰময় কৰাটো দৰকাৰ। আৰু এই যে ইমানবোৰ নিগেটিভনেছৰ মাজত আপুনি আছে, আপুনি সেয়া পজিটিভ হৈ জীয়াই থকাটো দৰকাৰ। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।